নমস্কাৰ সকলোকে নলেজ আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি আপোনালোকক যি কিছুদিন আগতে এনফৰ্চমেণ্ট ইনস্পেক্টৰ পোষ্ট ওলাইছিলে সেই সন্দৰ্ভত কিছু ৰিচেণ্ট আপডেট দিবলৈ ওলাইছোঁ। যেতিয়া এই এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ পোষ্টৰ ভেকেঞ্চি ওলাইছিলে তাত এলিজিবিলিটি ক্ৰাইটেৰিয়া হিচাপত কেৱল BA, BSc আৰু BCom কেণ্ডিডেটৰ কাৰণেহে ধাৰ্য কৰি দিয়া হৈছিলে, কিন্তু পৰৱৰ্তী সময়ত বিভিন্ন ধৰণৰ কেণ্ডিডেটে যি গ্ৰিভিয়েঞ্চেছ দৰ্শাইছিলে যে অন্যান্য ষ্ট্ৰীমৰ ষ্টুডেণ্টসমূহকো তাত ইনক্লুড কৰিব লাগে বা এপ্লাই কৰিব পৰাকৈ মুকলি কৰি দিব লাগে। তো গভৰ্ণমেণ্টে সেই গ্ৰিভিয়েঞ্চেছবোৰ কনচিডাৰ কৰি কিছুদিন আগতে নতুনকৈ আপডেট দিছিলে যে এতিয়া যিকোনো ধৰণৰ ষ্ট্ৰীমৰ পৰা আইদাৰ BA হওক, BSc, BCom, ইঞ্জিনিয়াৰিং যিকোনো বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰে। আৰু ইয়াতে আপোনালোকক আৰু এটা কথা কৈ থৈ দিওঁ যে যদিহে কোনোবাই HSLC কৰিছে আৰু তাৰ পৰৱৰ্তী সময়ত 3 বছৰীয়া এটা ডিপ্ল'মা কৰিছে, তো তেনেকুৱা কেণ্ডিডেটেও কি কৰিব পাৰে, ইয়াতে এপ্লাই কৰিব পাৰে। তো ইয়াৰে লাষ্ট ডেট হৈছে 20 তাৰিখ, তো অতি শীঘ্ৰে শেষ হ'বই। তো আপোনালোকে যদিহে ফৰ্ম ফিল আপ কৰা নাই, কৰিব বিচাৰিছে, তেতিয়াহ'লে কৰি ল'ব পাৰে। আৰু এইখিনিতে আপোনালোকক কৈ থৈ দিওঁ, ইয়াতে চিলেবাছখনত যিবোৰ টপিক ইনক্লুড কৰা হৈছে হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰি পলিটিলৈকে আমাৰ ইউটিউব চেনেলৰ যি প্লেলিষ্টত এই সকলোবোৰ আমি কাভাৰ কৰিছোঁৱেই। তো আপোনালোকে যদিহে এবাৰ চাই লয় তেতিয়াহ'লে ভালেখিনি উপকৃত হ'ব বুলি আমি দৃঢ় বিশ্বাসী। তো আজিলৈ ইমানখিনিয়ে আছিলে। নেক্সট আমি পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।